জয় মা চামুণ্ডা 12 ফেব্ৰুৱাৰী 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো আজি হৈছে মাঘ মাহৰ পূৰ্ণিমা তিথি মাঘ মাহৰ পূৰ্ণিমাটো বহুত এটা ভাল অকেজন হয় তাত আপোনালোকে দান দক্ষিণা কৰা আৰু স্নান কৰা এইকেইটা বস্তু বহুত জৰুৰী আপোনালোকৰ ওচৰত যদি নদী স্নানৰ সুবিধা আছে বা তেনেকুৱা যদি তীৰ্থস্থল আছে যত নেকি আপোনালোকে তেনেকে স্নান কৰিবগে পাৰে তেতিয়াহলে আপোনালোকে তাত স্নান কৰক আৰু নহলে আপোনালোকে ঘৰতে এটা বালটিত আপোনালোকে প্ৰথমতে গংগাজল দিব গংগাজল দিয়াৰ পিছত কিন্তু বেলেগ পানী মিক্স কৰিব গংগাজলটো খালি বালটিটো দিব তাৰ পিছত পানী ভৰাই লব তাত আপোনালোকে অকনমান দুবৰি বন দি পেলাই আপোনালোকে স্নান কৰক লগতে ফুলো দিব পাৰে গংগা স্নান বুলি ভাবি পেলাই আপোনালোকে তাত স্নান কৰক আৰু আজি দিনটোৰ স্নানৰ মহত্বৰ যেটো আপোনালোকৰ লাভ আজি দিনটোৰ যেটো মহত্ব হেতুৰ আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব লগতে আজি দিনটোত আপোনালোকে চন্দ্ৰদেৱক যদি ৰাতি অৰ্ঘ দিয়ে দিনটোত যদি আপোনালোকে উপবাসে থাকে তেতিয়াহলে আপোনালোকৰ মানসিক পীড়াজনিত বহুত বিলাক ৰোগ আপোনালোকৰ কাৰণে হাম কাটিব পাৰে আৰু কিছুমানে যদি ভাবে কিবা পূজা কৰি হোম যজ্ঞ কৰো বুলি তেতিয়াহলে হেতু আপোনালোকে কৰিব পাৰিব অত্যন্ত শুভ সংযোগ হয় আৰু আপোনালোকৰ মানসিক শান্তিৰ কাৰণে ঘৰৰ বৃদ্ধি সমৃদ্ধিৰ কাৰণে আৰু স্বাস্থ্যৰ কাৰণে আৰু পুণ্যৰ কাৰণে গুটেকেটাৰ কাৰণে অত্যন্ত উত্তম দিন হৈছে মাঘী পূৰ্ণিমাটো এতিয়া আহকচোন আজি হৈছে আজি অশ্লেষা নক্ষত্ৰ থাকিব 7:36 গধূলিলৈকে আৰু তাৰ পিছত পৰিব মঘা নক্ষত্ৰ আৰু আজি কৰণ পৰিব ক্ৰমৰূপে বৃষ্টিকৰণ আৰু বপকৰণ আৰু যোগ পৰিব সৌভাগ্য যোগ আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কৰ্কট ৰাশি থাকিব 7:36 গধূলিলৈকে আৰু তাৰ পিছত সিংহ ৰাশি পৰিব আজি কোনো ধৰণৰ অভিজিত মুহূৰ্ত নাই আৰু আজি ৰাহু কালটো থাকিব 12:35 দুপৰীয়াৰ পৰা 1:58 দুপৰীয়ালৈকে দিশফুলটো আজি থাকিব উত্তৰ দিশত আৰু তুলনি বিয়াৰ যোগ হ'ব বেছা যোগ এতিয়া হকচোন আমি মেঘৰ পৰা মিনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত মধ্যম থাকিব আজি আপোনালোকৰ ধন সম্পত্তিৰ দিশটো ভাল নহয় হেতু ফালে আপোনালোকৰ মাইনাস পইণ্ট থাকিব লগতে পৰিবাৰত আপোনালোকৰ ছবি ভাল হ'ব পৰিয়ালত যদি কিবা আপোনালোকে কথা ডিসকাস কৰিব লগা আছে কিবা যদি কথা বিশেষ ৰূপে উত্থাপন কৰিব লগা আছে তেতিয়াহলে আপোনালোকে কৰিব পাৰিব লগতে প্ৰেমৰ দৃষ্টিভংগীৰে আজি অত্যন্ত উত্তম দিন দেখা গৈছে ব্যৱসায় বাণিজ্য ফালৰ পৰা মধ্যম দিন থাকিব আৰু বৈবাহিক জীৱনতো আপোনালোকৰ মনে ভবামতে নিজৰ পাৰ্টনাৰৰ পৰা আপোনালোকে সাপোৰ্ট পাব যিকোনো যদি ডিসকাশন আজি দিনটোত আপোনালোকে কৰিম বুলি ভাবিছিলে তেতিয়াহলে আপোনালোকে নিশ্চিন্ত হৈ পেলাই কৰিব পাৰিব আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ কাৰণে আলোচনা কৰিম বৃষৰ কাৰণে আজি দিনটো স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত খুব ভাল দেখুৱাইছে ধনৰ দিশটো কিন্তু আপোনালোকৰ ভবামতে নাই দেখুৱা দুৰ্বল দেখুৱাইছে লগতে পৰিবাৰজনৰ লগত আপোনালোকৰ মানে সম্পৰ্কবিলাক মধুৰতম থাকিব মধুৰ হৈ থাকিব প্ৰেম আদি দিশত আপোনালোকৰ বলৱান স্থিতি থাকিব প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত যদি কিবা মিছ আন্ডাৰষ্টেণ্ডিং হৈ আছিল সেইবিলাকৰ পৰা আপোনালোকে ওলাব পাৰিব বা উপশম পাব ব্যৱসায় ক্ষেত্ৰত অৱশ্যে ভাল পৰিণাম আজি নাই দেখুৱা লগতে বৈবাহিক জীৱনত আপোনালোকৰ উত্তম দিন আজি দেখুৱাইছে আপোনালোকৰ কাৰণে মোৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে আজি দিনটো স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত ভাল হ'ব উত্তম দিন থাকিব স্বাস্থ্য আপোনালোকৰ ভালে যাব কালি পৰখিতকে হয়তো আজি স্বাস্থ্যটো ভাল যাব পাৰে যিসকলৰ ৰোগ হৈ আছে ধন সম্পত্তিৰ দিশটো আপোনালোকৰ উত্তম দেখুৱাইছে ভালে হ'ব ধন সম্পত্তিৰ দিশটো পাৰিবাৰিক দিশটো কিন্তু আপোনালোকৰ দুৰ্বল পাৰিবাৰিক অকনমান চিন্তা থাকিব পাৰে প্ৰেম আদিৰ দিশত ব্যৱসায় আৰু বৈবাহিক এই কেটাগৰ মানে মাইনাস দেখুৱাইছে বিশেষ শুভতা নাই দেখুৱা আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 4 নম্বৰ কৰ্কট ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত খুব ভাল দেখুৱাইছে ধন সম্পত্তি আজি আয় ব্যয়বিলাক আপোনালোকে ভবামতে হ'ব ঠিকমতে আপোনালোকে হয়তো মানে অতিবাহিত কৰিব পাৰিব এইবিলাক দিশত দিনটো পাৰিবাৰিক দিশতো বহুত উত্তম দিন দেখা গৈছে আজি দিনটোৰ কাৰণে লগতে প্ৰেমিক প্ৰেমিকা ব্যৱসায় আৰু বৈবাহিক জীৱন গুটেই কিটাতে আপোনালোকৰ আজি প্লাস পইণ্ট দেখুৱাইছে বহুত ভালেৰে আজি দিনটো আপোনালোকৰ কাৰণে পাৰ হোৱাটো দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধত আপোনালোকৰ উন্নত যদি কিবা বেমাৰ ব্যাধি হৈ আছিল হয়তো ধৰা পৰিব নহয়তো আপোনালোকে উপশম পাব ধনৰ দিশত আজি যিকোনো লেনদেন কৰা যিকোনো ধন যদি পাব লগা আছে আপোনালোকে প্ৰাপ্তি কৰিব পাৰে পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ মধুৰ স্থিতি মিলাপ্ৰীতি বনি থাকিব প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম স্থিতি বহুত বেছি ভাল নহয় বহুত বেয়া বুলিও ক'ব নোৱাৰি ব্যৱসায় ক্ষেত্ৰত ভবামতে আপোনালোকে ফল নাপাব পাৰে লছ অকনমান আপোনালোকৰ থাকিব পাৰে বা ইকুৱেল থাকিব পাৰে আৰু বৈবাহিক জীৱনত আপোনালোকৰ মধ্যম স্থিতি দেখুৱাইছে আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো দেখুৱাইছে 5 নম্বৰ এতিয়া আহিব
কন্যা ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত শুভ আপোনালোকৰ যদি পানী মানে ঠাণ্ডা জনিত যদি কিবা ৰোগ হৈ আছিল আজি অকনমান আপোনালোকে ৰিলিফ পাব পাৰিব লগতে ধন সম্পত্তিৰ দৃষ্টিৰ পৰা আপোনালোকৰ কাৰণে ভাল দেখুৱাইছে লগতে পৰিবাৰ আপোনালোকৰ মিলাপ্ৰীতি একদম বনি থাকিব প্ৰেমৰ দিশত আজি মিছ আণ্ডাৰষ্টেণ্ডিং কিবা হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল আৰু বৈবাহিক দিশত আজি ক্লেশ কাজিয়া হোৱাৰ সম্ভাৱনা দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি দিনটোত স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত আপোনালোকৰ কেয়াৰটো বাঢ়িব কিবা বস্তু যদি আপোনালোকে ইগনোৰ কৰি আছিলে কেয়াৰ লোৱাৰ কাৰণে সেই বস্তুটো ইমপ্ৰুভ হ'ব লগতে আপোনালোকৰ ধন ক'ত নিবেশ কৰিব কেনেকৈ কি কৰিব সেই প্লেনিং বিলাক আজি আপোনাৰ খুব একুৰেট হ'ব হিচাপ কিতাপবিলাকো আপোনালোকৰ আয় ব্যয়বিলাকো একুৰেট হ'ব পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে মিলাপ্ৰীতি মানে আপোনালোকৰ মাজত যিবিলাক ক্লেশ কাজিয়া যদি হৈ আছিল সেইবিলাকো আপোনালোকৰ হাম কাটিব প্ৰেমৰ ক্ষেত্ৰত কিন্তু শুভ নহয় মানসিক ক্লেশ আপোনালোকৰ বনিব ব্যৱসায় ক্ষেত্ৰত মধ্যম থাকিব আৰু বৈবাহিক ক্ষেত্ৰতো মানসিক ক্লেশৰ সম্ভাৱনা দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি দিনটো স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰতো মধ্যম দেখুৱাইছে আৰু ধন সম্পত্তিৰ দিশটো মজবুত হ'ব আয় ব্যয় হিচাপ কিতাপ যিমান বিলাক লেনদেন আছে আজি আপোনালোকৰ ভাল থাকিব আৰু পৰিবাৰৰ দিশত আপোনালোকৰ মিলাপ্ৰীতি বনি থাকিব প্ৰেমৰ দিশত আপোনালোকৰ ভাল নহ'ব প্ৰেমৰ দিশত সৰু কথাক লৈ আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত একদম মন মুতাবিক নহ'ব তাৰ কাৰণে আপোনালোকৰ মনটো ডেমেজ থাকিব পাৰে বৈবাহিক জীৱনতো ভবাতকৈ উল্টা হ'ব পাৰে কথাবিলাক আজিৰ দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰ শুভ দেখুৱাইছে আৰু আপোনালোকৰ যদি পুৰণা কিবা বিষ হৈ আছিল ভৰি আঁঠুৰ পৰা তলৰ বিষ তেতিয়াহ'লে আপোনালোকৰ সেইটো ইমপ্ৰুভ হ'ব বা আপোনালোকে উপশম এটা পাবলৈ সক্ষম হ'ব ধনৰ দিশটো ধনৰ লেনদেন আয় ব্যয় এইবিলাক বিশেষকৈ ব্যয় কৰাটো আপোনালোকৰ একুৰেট থাকিব সব ঠিক থাকিব যেনেকৈ হিচাপত ভাবিছে তেনেকুৱা হ'ব যিসকল চাকৰিয়াল আৰু ব্যৱসায়ীখিনিৰ কাৰণে মই এইটো নকওঁ কাৰণ যিবিলাকৰ ইনকামটো নৰ্মেলি এটা ইনকাম থাকে মানে মান্থলি এটা ইনকাম তেওঁলোকৰহে বাজেটটোৰ ক্ষেত্ৰত অকণমান গড়বড় হ'লে বহুত প্ৰব্লেম হৈ যায় পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ মিলাপ্ৰীতিৰে যাব আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত যদি ক্লেশ কাজিয়া হৈ আছিল তাৰ সমাধান দেখা গৈছে কোনোবা বেলেগ এজনৰ পৰাও সমাধান ওলাব পাৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ কাৰণে ভাল দেখুৱাইছে ব্যৱসায় আপোনালোকে ভমা মতে দিনটো প্লেনিং কৰা মতে চলি যাব বৈবাহিক ক্ষেত্ৰত মধুৰতম সম্পৰ্ক দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে স্বাস্থ্যটো আজি ভাল আৰু লগতে আপোনালোকৰ ধনৰ দিশটো আজি উইক থাকিব অকণমান আপোনালোকে ভাবিব লাগিব ভালকৈ চাব লাগিব বাজেটটো ভালকৈ বনাব লেনদেন কৰোঁতে সাৱধানে লেনদেন কৰিলে ভাল হ'ব পাৰিবাৰিক দিশটো আপোনালোকৰ সুকলমে পাৰ হ'ব মিলাপ্ৰীতি বনি থাকিব সৰু সুৰা কিবা হ'লেও গুৰুত্ব নিদিয়াকৈ বা মানে নেদেখা ভাও জুৰি পেলাই এৰি দিবলৈ চেষ্টা কৰিব প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু ক্লেশ কাজিয়া দেখুৱাইছে সাৱধান আপোনালোকে হ'ব লাগিব তৃতীয় ব্যক্তিৰ পৰাও কিবা সমস্যা আহিব পাৰে বা তৃতীয় ব্যক্তিৰ ৰিলেটেড কিবা ভুল বুজাবুজি আপোনালোকৰ হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে মনে বিচৰা মতে হ'ব বৈবাহিক জীৱনতো বিশেষ ঘৰৰ অন্য সদস্যৰ কাৰণে বা যিকোনো পইচা পাতি বা অন্য বস্তুৰ কাৰণে আপোনালোকৰ মাজত ক্লেশ হ'ব পাৰে আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে কিন্তু স্বাস্থ্য আজি খুব ভালে থাকিব দিনটো আপোনালোকে স্বাস্থ্যক লৈ চিন্তা কৰিব নালাগে ধনৰ দিশটো দুৰ্বল থাকিব ধনে আপোনালোকক আজি অকণমান মাথাত ধৰিব মানে টেনশ্যন দিব আৰু পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ মিলাপ্ৰীতি সম্পূৰ্ণৰূপে বনি থাকিব প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কাজিয়া যদি কিবা হৈ আছিল তাৰ পৰা আপোনালোকে উপশম পাব পাৰিব লগতে আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মধ্যম থাকিব বিশেষ ভাল নহয় আৰু বিশেষ বেয়া বুলিও ক'ব নোৱাৰি বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব কিবা যদি আপোনালোকৰ গণ্ডগোল চলি আছিল বা কিবা কথাক লৈ আপোনালোকৰ কেতিয়াবা এনেকুৱা হয় নহয় ঘৰুৱা কিবা বস্তুক লৈ পইচা পাতি হিচাপক লৈ বা ল'ৰা ছোৱালীক লৈও কেতিয়াবা কিছুমান ক্লেশ হৈ থাকে তো সেইবিলাকৰ পৰা আপোনালোকে ওলাবলৈ আজি দিনত ভালকৈ ডিছকাছ কৰি পেলাই বস্তুটো সমাধান কৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে কিন্তু স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰ খুব ভাল থাকিব পেটৰ যদি কিবা ধৰক বা বেলেগ কিবা যদি প্ৰব্লেম চলি আছিল আজি খুব ভাল পাব ধন সম্পত্তিৰ দিশো আপোনালোকৰ ভাল হ'ব ভবা মতে প্লেনিংবিলাক মিলিব ভবা মতে একুৰেট সববিলাক বস্তু বহিব লগতে পৰিবাৰজনৰ লগত আপোনালোকৰ যিটো মিলাপ্ৰীতি যিটো ধৰক মানে ইজনে সিজনৰ লগত যিখিনি ভিতৰুৱা সম্পৰ্ক থাকে বা যিটো এটা বন্ডিং থাকে সেই বস্তুটো আপোনালোকৰ ভাল বনি থাকিব প্ৰেমৰ ক্ষেত্ৰত আজি ভুল বুজাবুজি সামান্য ৰূপে হ'ব পাৰে বা কিবা আপোনালোকে উদাসীন নিচিনা মানে অনুভৱ কৰিব পাৰে
ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে আপোনালোকৰ সেল আদি ভালকে হ'ব যিটোৱে আপোনালোকৰ ব্যৱসায় হয় সেইটোতে আপোনালোকে ভাল দেখিবলৈ পাব আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি বিশেষ ভাল বুলি ক'ব নোৱাৰি সামান্য ক্লেশ আপোনালোকৰ থাকিব বা সামান্যতকৈ বেছিও থাকিব পাৰে কিছুমান ক্ষেত্ৰত গতিকে বাণীত আপোনালোকে সংযম কৰিলে ভাল হ'ব আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব যিটো নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাখিনি নাশ কৰিব পাৰিব আজি আপোনালোকে যিকোনো শিৱ মন্দিৰত যিকোনো দুৰ্গা মন্দিৰত আপোনালোকে নিমখ দান কৰিব নিমখ আৰু গণেশ মন্দিৰতো দিব পাৰে দেই কথা নাই নিমখ দান কৰিব আৰু বগা ৰঙৰ যিকোনো মিষ্টান্ন আপোনালোকে দান কৰিব সেউজীয়া ৰঙৰ আপোনালোকে ফল বিতৰণ কৰিব মানুহক কৰিলেও হ'ব বা ভগৱানৰ মন্দিৰত দিলেও হ'ব এইটো নিয়ম আপোনালোকে ৰাতিপুৱা 10 বজাৰ আগত কৰি দিব অত্যন্ত খুব সুফল লাভ কৰিব পাৰিব আৰু লগত চাকি কি চাকি দিব সেইটো কৈ দিও আজি আপোনালোকে ঘিউ চাকি দিব নহলে চামেলি তেলৰ আপোনালোকে চাকি জ্বলাব পাৰে ধন্যবাদ